আপোনালোকে শুনিছে লাখপতি বাইদেউ বনাবৰ কাৰণে আমাৰ প্ৰচেষ্টা আৰম্ভ হৈছে। সকলোৰে বেংকৰ একাউণ্টে বাইদেউসকলৰ টকা আহিব। এবাৰ আহিলে দুবাৰো আহিব, দুবাৰ আহিলে তিনিবাৰো আহিব। মুঠতে লাখপতি নবনোৱালৈকে একাউণ্টত টুপুং কৰি টকা আহি থাকিব। কিন্তু লাখপতি মই বনালে নহ'ব, এখন হাতেদি তালি নবজিব। বাইদেউসকলেও কষ্ট কৰিব লাগিব আৰু চৰকাৰেও সহায় কৰিব লাগিব, আৰু দুইখন হাত মিলি আমি অসমৰ আই মাতৃসকলক লাখপতি বাইদেউ বনাব লাগিব। এইটো এটা আমাৰ কাম, দায়িত্ব। আমি নতুন কাম হাতত লৈছোঁ। আৰু এইবাৰ আৰু এটা কাম আমি হাতত লৈছোঁ যে এইবাৰ মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আমি অসমৰ সকলো ছোৱালীক, মেট্ৰিক পাছ কৰা ছোৱালীক আমি কলেজত পঢ়াৰ ব্যৱস্থা কৰিব লাগিব। কলেজত চিট নহ'লে KK হেণ্ডিক অপেন ইউনিভাৰ্চিটি হ'লেও আমি যোগ কৰাব লাগিব। আৰু যিবিলাক ছোৱালীয়ে এইবাৰ এডমিশ্যন ল'ব, এডমিশ্যনটোতো বিনামূলীয়াই, যিসকল ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকক পঢ়িবৰ বাবে চৰকাৰে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা দিব। আৰু যিসকলে ডিগ্ৰীত পঢ়িব তেওঁলোকক 12,500 টকা দিয়া হ'ব। আৰু যিসকলে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক 25,000 টকা দিয়া হ'ব। এই আঁচনিও আজি আমি আৰম্ভ কৰিছোঁ। অৰ্থাৎ ছোৱালীসকলক কলেজত অনা, আই মাতৃসকলক লাখপতি বনোৱা, ৰেচন কাৰ্ডৰ লগত অৰুণোদয়ক যোগ কৰা, আমি বহুত নতুন কাম চৰকাৰখনৰ বাবে আমি কৰি আছোঁ, যাতে অসম